ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী অনুপাতে প্ৰধান শিক্ষক নিযুক্তি দিবলৈ অসম কেবিনেটে লোৱা সিদ্ধান্ত লৈ আদৰণি যোৰহাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ এই সিদ্ধান্ত লোৱাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কৃতজ্ঞতা পত্ৰ প্ৰেৰণ যোৰহাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ যোগেদি কৃতজ্ঞতা পত্ৰ প্ৰেৰণ কৰে। और 2025 सनर 20 मार्च तारीख आमार शिक्षा विभागर इतिहास सोनाली आखरे लिखित हो तार माननीय मुख्यमंत्री महोदय धन्यवाद ज्ञापन करिছো। मुख्यमंत्री हई आमी शिक्षा विभागर मुरब्बी हिसाबे आमार आईएस বাইদেউ আছে বাইদেউক आमी आगते डीआईएसआर को आमी मुख पिठा करिब बिचारिছো मुख्यमंत्री धन्यवाद धन्यवाद এটা মই লৈছো এটা সকলোকে পুনৰ ধন্যবাদ জনাইছো ন আমি বিভাগে এটা গ্ৰহণ কৰিলো আৰু উৎফুল্লিত আমিও হৈছো আটাইতকৈ ডাঙৰ কথা কাৰণ আপোনালোকৰ যিটো ন্যায্য প্ৰাপ্তিৰ কথা আছিলে সেইটো এতিয়া সম্পূৰ্ণ বাস্তৱত হ'বলৈ গৈ আছে গতিকে আপোনালোকৰ লগতে আমিও যথেষ্ট উৎফুল্লিত আৰু শিক্ষক সমাজে যিটো তেওঁলোকৰ ন্যায় যিটো ন্যায্য হেৰি পালে তাৰ কাৰণে আমিও গৌৰৱান্বিত আপোনালোকক লৈ আৰু বিশেষকৈ আমাৰ শিক্ষক সন্মিলনীৰ সকলোকে যিখিনি অৱদান সেইখিনি আমি অনস্বীকাৰ্য আমি মানিবই লাগিব। গতিকে আপোনালোকৰ এটা ভাল পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে সেইখিনি আমিও যথেষ্ট আমি সুখী আৰু এনেধৰণে আমি প্ৰাথমিক বিদ্যালয়খিনি খুব সুন্দৰ আৰু আপোনালোকৰ দক্ষতাৰ ভিত্তিত আমাৰ বিদ্যালয়সমূহ যাতে এটা নতুন আকৃতি লয় সমাজলৈ যাতে এটা আৰু বেছি শুভবাৰ্তা আহে সেইটো মই ধন্যবাদ। আমি মাননীয় মুখ্যমন্ত্রী মহোদয় আপনার জড়িয়ে আমি এখন কৃতজ্ঞতা পত্ৰ অৰ্পণ কৰিছো লগতে মাননীয় মুখ্যমন্ত্রী মহোদয়ের প্রতি আমি আহ্বান জানাইছো যে এতিয়া আমার 50 জন ছাত্র ছাত্রীলৈকে তেখেতসকলে বিবেচনা কৰিছে। আমি আশা ৰাখিছো যে প্ৰত্যেকখন বিদ্যালয়তে এজন প্ৰধান শিক্ষক হওক এই আশাৰে মাননীয় মুখ্যমন্ত্রী মহোদয়ের সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰিছো। আমি ৰাজনৈতিক জীৱনৰ উত্তৰোত্তৰ কামনা কৰি বাইদেউক আমি মুখ্যমন্ত্রী মহোদয়লৈ এই পত্ৰ প্ৰেৰণ কৰিছো কৃতজ্ঞতা পত্ৰ। আচলতে আটাইতকৈ ভাল লাগিছে এই কাৰণে অসম চৰকাৰে যেনেধৰণে তেওঁলোকে ঘোষণা কৰিছিলে কাৰ্যত কৰিবলৈ গৈ আছে আৰু তাৰ কাৰণে আমি অফিচিয়েলি কামখিনি আগবঢ়ালৈ আৰু যোৱাকালি যিটো ঘোষণা হৈছে সেইটোত আৰু বেছি উৎফুল্লিত হৈ যোৱা হৈছে কাৰণ এইসকল বিদ্যালয়ত এজন মুৰব্বী থাকিব, প্ৰধান শিক্ষক থাকিব, প্ৰধান শিক্ষকৰ পদটো হ'ব আৰু এখন বিদ্যালয় যেতিয়া মুৰব্বীবিহীন যদি চৰকাৰীভাৱে মুৰব্বীবিহীন হৈ থাকে তেতিয়াহ'লে বহুখিনি ক্ষেত্ৰত অকণমান অসুবিধা হৈ থাকে। এতিয়াতো আমি ভাবিছো এটা খুব সুন্দৰ পদক্ষেপ চৰকাৰৰ আৰু সেই হিচাপে কাৰ্যকৰী কৰিবলৈ গৈ আছে। এতিয়া আমি এই বিদ্যালয়খিনিক আমি পুনৰুজ্জীৱিত ৰূপত দেখিম। আমি সেই হেৰাই যোৱা আমাৰ যিখিনি মোৰ এনেধৰণৰ অনুভৱ হয় হেৰাই যোৱা আমাৰ সেই অসমীয়া LP স্কুলখিনি এতিয়া যেন পুনৰ ঠন ধৰি উঠিব কাৰণ সকলোৱে ইয়াত যথেষ্ট তেওঁলোক উৎফুল্লিত হৈছে। প্ৰত্যেকজন যিয়ে গম পাইছে বা সকলোৱে যেনেধৰণে ইয়াৰ লগত আমাৰ জড়িত গতিকে মই যথেষ্ট আশাবাদী আৰু বিশেষকৈ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তেওঁলোকৰ যিমানখিনি শৈক্ষিক উত্তৰণৰ কাৰণে তেওঁলোকে যেনেধৰণে কামখিনি কৰি আছে সেইখিনিত আমি যথেষ্ট সন্তুষ্ট আৰু এই পদক্ষেপৰ যোগেদি তেওঁলোকৰ গোটেই সন্মিলনীৰ শিক্ষকসকলো যথেষ্ট আহ্লাদিত আৰু আমি যিটো উদ্দেশ্যেৰে আগবাঢ়িবলৈ বিচাৰিছো সেই উদ্দেশ্য ফলৱৰ্তী হওক। আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু অধিক উৎসাহেৰে তেওঁলোকে শিক্ষা গ্ৰহণ কৰক। আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে সেই একে উৎসাহেৰে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিয়াৰ লগতে এজন সফল মানুহ হিচাপে তেওঁলোকে গোটেই সমাজত চিনাকি দিবলৈ সক্ষম হওক সেইখিনিয়ে আজি মোৰ অনুভৱ।
মই শ্ৰীমতী বুলি গগৈ ভূঞা, মই জিলা শিক্ষা বিষয়া যোৰহাট। জয় জয়তে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ নেতৃত্বাধীন চৰকাৰখনে অসমৰ শিক্ষা ব্যৱস্থা, বিশেষকৈ চৰকাৰী প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ প্ৰতি যি সদয় দেখুৱালে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে 1975 চনৰ 5 ছেপ্টেম্বৰত অসমৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা হৈছিলে আৰু এই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা তাৰিখৰ পৰা বৰ্তমান তাৰিখলৈকে মুৰব্বীবিহীনভাৱে প্ৰধান শিক্ষকবিহীনভাৱে চলি আছিলে। আমি 1982 চনৰ পৰাই অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এই 43 বছৰ কাল আন্দোলন কৰিলোঁ। বিভিন্ন সময়ত আন্দোলন কৰি এটা কথাই চৰকাৰক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিলোঁ যে মুৰব্বীবিহীনভাৱে কোনো অনুষ্ঠান পৰিচালিত হ'ব নোৱাৰে। বিভিন্ন সময়ত বিভিন্ন চৰকাৰত বিভিন্ন পৰ্যায়ত মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শিক্ষা বিষয়লৈকে বিভিন্ন পৰ্যায়ত আমাৰ আলোচনা হ'ল। এই আলোচনাসমূহত আমি বহুবাৰ প্ৰবঞ্চিত হ'লোঁ, বহুবাৰ প্ৰলোভিত হ'লোঁ, কিন্তু আমাৰ প্ৰতি কোনো সদয় নহ'ল, প্ৰকৃতাৰ্থত কাৰ্যকৰী কোনেও নকৰিলে। বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বাধীন চৰকাৰখনে অসমৰ প্ৰাথমিক বিদ্যালয়, চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত 50 জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব বুলি যোৱা 20 মাৰ্চ তাৰিখে যি কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিলে, এই সিদ্ধান্ত অসমৰ শিক্ষা বিভাগৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ'ব। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এই আনন্দত আমি মুখ্যমন্ত্ৰী হৈ আমি জিলা প্ৰাথমিক শিক্ষা বিষয়া আমাৰ মহোদয়ৰ যোগেদিয়ে তেখেতক আমি মুখ মিঠা কৰাইছোঁ যাতে এই ভাগ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও লাভ কৰিব পাৰে। লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ এটা আহ্বান, আমি আশা কৰোঁ তেখেত এজন সুদক্ষ মুখ্যমন্ত্ৰী, তেখেতৰ তৎপৰতাতে আমাৰ প্ৰত্যেকখন বিদ্যালয়তে এজন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সৃষ্টি হওক, এই আহ্বান আমি তেখেতৰ প্ৰতি ৰাখিলে। মই ত্ৰিদীপ বৰুৱা, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী উপসভাপতি, লগতে যোৰহাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনী মই সভাপতি। ধন্যবাদ। যোৰহাটৰ পৰা উৎপল দত্তৰ ৰিপৰ্ট, মায়া নিউজ।